সৰ্বপ্ৰথমে মই আপোনালোকক মোৰ ফালৰ পৰা বৰদিনৰ শুভেচ্ছা জনালোঁ। মোৰ নাম ফাদাৰ সুশীল জন চৰেন, ধলাইবিল মিছনৰ পেৰিছ প্ৰিষ্ট। আজি আমি প্ৰতি বছৰে আমি বৰদিনটো পালন কৰোঁ আৰু এই বৰদিনটো পালন কৰিবৰ কাৰণে আমি 1 মাহৰ পৰা আমি তৈয়াৰ কৰোঁ। বিশেষকৈ আমাক মণ্ডলী আমাৰ গীৰ্জাই আমাক 4 সপ্তাহ সময় দিয়ে। তাৰপিছত আমি 16 তাৰিখৰ পৰা আমি নবেনা আৰম্ভ কৰোঁ। 9 দিন বিশেষ প্ৰাৰ্থনা কৰা হয় আৰু আজি 24 তাৰিখ আমাৰ অন্তিম নবেনা হ'ব, স্পেচিয়েল প্ৰাৰ্থনা হ'ব। তাৰপিছত আজি ৰাতিৰ পৰা আমি 10টাৰ পৰা আমি বৰদিনৰ গীৰ্জাটো আৰম্ভ কৰিম। আপোনালোকে জানে বৰদিনটো প্ৰভু যীশুখ্ৰীষ্টৰ জন্মদিন। প্ৰভু যীশুখ্ৰীষ্টই বেথলেহেম নগৰত 2023-24 বছৰ আগতে জন্মিছিল আৰু সেই জন্মদিনটোক আমি স্মৰণ কৰোঁ প্ৰতি বছৰে। তাৰ কাৰণে আমাৰ ইয়াত খ্ৰীষ্টীয় ভাই ভনীসকলে গোট খায় আৰু ইয়াতে প্ৰাৰ্থনা কৰোঁ। আমি চবৰ কাৰণে প্ৰাৰ্থনা কৰোঁ। এইটো পৰৱটো আমাৰ শান্তিৰ পৰৱ। প্ৰভু যীশুখ্ৰীষ্টই শান্তি দিবলৈ আমাক আহিছিল আৰু সেই শান্তি পৰৱটো আমি পালন কৰোঁ। আমি আপোনালোকে জানে চবে শান্তিত থাকিব বিচাৰে। আমাৰ পৃথিৱীত শান্তি নাই, শান্তি চবে বিচাৰি আছে। আমি এই শান্তিটো আমি প্ৰভু যীশুখ্ৰীষ্টই আমাক দিছে বুলি আমি বিশ্বাস কৰোঁ। আজি সঁচাকৈ আমাক বহুত ভাল লাগিছে। আমাৰ ভাই ভনীবিলাকে আহিছে, গাঁৱৰ পৰা আহিছে। আমাৰ ইয়াত প্ৰায় 21টা মণ্ডলীৰ পৰা আহিছে, 21টা গাঁৱৰ পৰা আহিছে। ইয়াত আজি গোট খাইছে, বহুত ভিৰ হৈছে ইয়াতে আৰু ধুনীয়াকৈ ডেক'ৰেশ্যন কৰা হৈছে জেগাটো। গীৰ্জাখন আগফালে সুন্দৰকৈ সজাই থোৱা আছে, আগফালে পিছফালে চবফালে চাৰিওফালে মানে উৎসৱমুখী পৰিৱেশ হৈ আছে, ভাল লাগিছে। আমি আজি নিশ্চয় আপোনালোকৰ কাৰণে চবৰ কাৰণে প্ৰাৰ্থনা কৰিম যাতে আপোনালোকৰ পৰিয়ালত শান্তি হওক, চবেই শান্তি অনুভৱ কৰক। এইটো মোৰ ফালৰ পৰা আপোনালোকৰ কাৰণে এটা শুভেচ্ছা থাকিল আৰু আমি আপোনালোকৰ নিশ্চয় প্ৰাৰ্থনা কৰিম। মই এইখিনিকে কৈ আমাৰ এই সৰু মন্তব্য মই সামৰিছোঁ। চবকে আকৌ এবাৰ হেপী খ্ৰীষ্টমাছ এণ্ড হেপী নিউ ইয়াৰ। ধন্যবাদ।